দক্ষিণ কামৰূপৰ পলাপাৰী বাটৰহাটৰ পৰা আহিছে নিৰুদ্দেশ সম্পৰ্কীয় বাতৰি। নজৰুল ইছলাম নামৰ ৩৫ বছৰীয়া বাটৰহাটৰ লোকজন নিৰুদ্দেশ হৈ আছে। ৬ ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যায় যদিও ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে আৰু বিজয়নগৰ আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষীৰ তদন্তত নিৰুদ্দেশ হোৱা লোকজনৰ মটৰচাইকেলখন সত্ৰাপাৰা ব্ৰহ্মপুত্ৰ নদীঘাটত উদ্ধাৰ কৰা হয়, কিন্তু লোকজনৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। যদি কোনোবা ব্যক্তি নিৰুদ্দেশ হোৱা লোকজনক দেখা পায় তেন্তে 8018843254 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ। এতিয়াৰ পৰা মানে মোৰে দাদা হয় আৰু মানে ৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে। ৰাতিপুৱা ৯:৪৫ বজালৈকে ঘৰতে আছিলে। তাৰপিছত মোৰ মহা এজনে ফোন মাৰিলে, আমি বিয়াৰো আগবঢ়াই আছিলোঁ, তাৰে ডেট লোৱাৰ কথা আছিলে। তাৰে নেক্সট দিনা যে কি কৰা যায়, কেনেকুৱাকৈ নিয়া যায় মানুহ। তাৰপিছত মহায়ৰো ক'লে যে এবাৰ মই ফোন মাৰি চাওঁ, কাৰণ টাইমটো নাই আমাৰ হাতত, এদিনেই আছে। তাৰপিছত ফোন মাৰিলে মহাজনে, তাৰপিছত 3বাৰমান ৰিং হ'ল। ৰিং হোৱাৰ পিছত মহৰ পুনৰ কলৰ নিদিলে, উত্তৰ নিদিলে আৰু। তাৰপিছত 10 মিনিটমান পিছত আৰু ছুইচ অফে কৰিলে। মানে ছুইচ অফ কৰিলে মানে ভালকৈ কৰিলে, এতিয়ালৈকে একো খা খবৰ পোৱা নাই। আজি 2-3 দিন হ'ল তেখেতৰ। 2-3 দিন হ'ল। তাৰপিছত আমি প্ৰথম দিনা আমি জনোৱা নাছিলোঁ আৰক্ষী বিষয়াক যে যিহেতু তেখেতৰ লগ বন্ধু বহুত আছিলে বা কামৰ স্থানতো থাকে, যে কোনোবা হয়তো লগ বন্ধুৰ ওচৰত থাকে। তাৰপিছত যোৱাকালি আমি এখন এজাহাৰ দিলোঁ থানাত এজাহাৰ দিয়াৰ লগে লগে ভাৰপ্ৰাপ্ত বিষয়া অমৰজিৎ ছাৰে ক'লে, প্ৰস্তাৱ কৰিলে যে মই যিমান পাৰোঁ মই আগবঢ়াই লৈ যাম আৰু এইটো মই চালি জাৰি চাই আছোঁ। তাৰপিছত কিছু সময়ৰ পিছত ছাৰে খবৰ দিলে যে তোমালোকৰ বাইকখন যে হৈছে, নিৰুদ্দেশ হৈছে ল'ৰাজনে সৈতে, বাইকখন আমি দখলা ঘাটত পোৱা বুলি এটা ইনফৰ্মেশ্যন পাইছোঁ আৰু। তেতিয়া ছাৰৰ লগত মই যোগাযোগ কৰিলোঁ। ছাৰৰ লগত ছাৰ আহিলে, ছাৰে মোক গাড়ীত বহালে, ছাৰে লৈ গ'ল। তাৰপিছত আমি বিজয়নগৰ পুলিচ পইণ্টেদি ঘূৰকি এনেকৈ দখলা ঘাট হৈ নদীৰ পাৰে পাৰে গৈ 1 কিলোমিটাৰ দূৰত, অৰ্থাৎ এই সত্ৰপাৰাই দি গ'লে ওচৰ হয়, ইফালেদি গ'লে দূৰ হয়। বস্তিও আছে কাষত। তাৰে ওচৰতে আমি বাইকখন পালোঁ। তাৰপিছত বাইকখন পোৱাৰ পিছত মানুহজন এতিয়ালৈকে পোৱা নাই আৰু। আশা কৰিছোঁ যেনেকৈ আমি বাইকখন পাইছোঁ, বাইকখন ডাঙৰ বস্তু নহয়, মানুহজন পালে আৰু বেছি আনন্দিত হ'লোঁ হয়, যিহেতু মোৰ ভাই হয়। আৰু মই এইটো কথাই বিচাৰিছোঁ যে যদি কোনোবাই দেখিছে বা কোনোবাই ক'ৰবাত লাগাল পাইছে বা আৰক্ষী বিষয়াক জনালেও হ'ব বা মিডিয়া যোগে জনালেও হ'ব বা ঘৰৰ পৰিবাৰসকলক জনালেও হ'ব। মুঠে মই হাতযোৰ কৰি কৈছোঁ যে মানুহঘৰ বহুত হেৰিত পৰিছে আৰু মেইন কথা কি মাকজনো অসুখীয়া, মাকৰো বহুত হেৰি হৈ গৈছে, মানে পাগলামিৰ দৰে হৈ গৈছে মাথাটো। পলাপাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.